বিজনীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা চুলাই সেৱন কৰি মৃত্যু এজন লোকৰ বিজনীৰ পানবাৰী থানাৰ অন্তৰ্গত পালেংবাৰীত সংঘটিত হৈছে ঘটনাটো মৃত লোকজনৰ নাম সাজামাল শেখ বুলি জানিব পৰা গৈছে মৃত সাজামাল শেখৰ ঘৰ পানবাৰী থানাৰ অন্তৰ্গত বেদলাঘাইটিত বুলি জানিব পৰা গৈছে পালেংবাৰীৰ নিবাসী দালাম বসুমতাৰীৰ ঘৰত চুলাই মদ সেৱন কৰি মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি দালাম বসুমতাৰীয়ে দীৰ্ঘদিনৰ পৰা ব্যৱসায় কৰি আহিছে চুলাই মদৰ ঘটনাস্থলীত পানবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে দালাম বসুমতাৰীৰ ঘৰত জমা কৰি ৰখা বহু চুলাই মদ নষ্ট কৰাৰ লগতে মদ বনোৱা সামগ্ৰীসমূহ ভাঙি লণ্ডভণ্ড কৰে আনফালে চুলাই মদ ব্যৱসায়ী দালাম বসুমতাৰীয়ে মৃত লোকজনে ফাৰ্মাসীৰ পৰা অনা টেবলেট খাই অসুস্থ হৈ পৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বনাই 5 কেজি 10 কেজি আমি বেলেগত চালানো নেদক আমি নিজেও ঘৰত খাং আৰু এই গাঁৱৰ কাৰণে বনাও এইখিনি আৰু কিমান বিক্ৰী কৰে 4-5 বটল কোনবা দিন 6-7 বটল কোনবা দিন হিখিনিও নহয় ইয়াতে বহি বহি তাস খেলা নেকি তাস খেলি নেকি এনে কেতিয়াবা টাইম পাস কৰে মানুহ কিমান জনকে আহে ডেইলি নাই এনে আমি 2-3 জনে খেলাও কেতিয়াবা জোৰা মিলাই খেলাও চুলাই খাওয়াৰ পিছত তেওঁ অসুস্থ হৈ পৰে কোনে লৰাজন নাই 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 আমাৰ ইয়াতে চুলাই খাওয়া নাই সেই চুলাই খাওয়া নাই এনে কামৰ পৰা আহে এই ফোনিত তাতে কাম কৰে ফোনিৰ পৰা কাম কৰি আহি ইয়াতে আছিল এদিন ৰাতি ক'লে মই আজি ৰাতি থাকিম ইয়াতে তাতে নাথাকিল তাৰ পৰা ইয়াতে নাথাকি যদি আমাৰ ইয়াতে থাকা যদি কিন্তু ভাই ওলাই যাব লাগিব ইয়াৰ পৰা তে এনেকে থাকিল খেদিও দিছিল হি নগল আৰু থাকি ৰাতি থাকি এই নেক্সট ৰাতি দিনা এই আজি কামত ওলাই যায় পিছত আৰু এদিন ৰাতি থাকছে এই আজি ৰাতিটো থাকি কিনে এই ঔষধ খুৱাই কিনে এই সুবান ডাক্তৰৰ পৰা টেবলেট আনিছিলো 6টা না কিমান দিছিল মানুহৰ মৃতদেহ এখন ঘৰৰ মানে গুৰিত পৰি আছে ৰাস্তাত পৰি আছে তো সেই মৰ্মে আমি আহি চালো যে হয় ঘটনাটোত উপস্থিত হৈ চালো মানুহটো মৰি আছে তো তাৰ মানে মানুহটো মৰিছে চুলাই মদ খাই এই আমাৰ যি পালেংবাৰী মানে চুলাই মদ বিক্ৰী কৰে সন্ধিয়া হলি মানে শ মানুহ ভিৰ হৈ থাকে একটাকৈ ঘৰত তো আমি সংগঠনৰ পৰা আমি আজি 4-5 বছৰৰ পৰা আমি বহুত মাত মাতি আহিছোঁ আমাৰ পানবাৰী থানাক আমি অৱগত কৰিছিলোঁ এই বিষয়ত তো কোনো কাণ সাৰি দিয়া পোৱা নাই তাৰপাছত আমি জিলা প্ৰশাসনকো আমি এবাৰ জগৰীয়া কৰিছিলোঁ তো জিলা প্ৰশাসনৰ পৰাও আমি কোনো সঁহাৰি পোৱা নাই তো এইবাৰ মানে এনেকুৱা এটা পৰ্যায় হৈ গ'ল মানে এই চুলাই মদ খাই বিনা লাইচেন্সৰ মদ খাই মানে এক প্ৰকাৰৰ বিষ ক'ব গ'লে এই বিষ পান কৰি থিতাতে এজন যুৱক ল'ৰা এটা মানে হেৰি হ'ল মানে মৃত্যুৰ সন্মুখীন হ'ব লগা হ'ল আৰু খুবেই দুখ লাগিছে প্ৰশাসনক আমি বাৰে বাৰে জনোৱাৰ পাছতো প্ৰশাসন কিয় নীৰৱ হৈ থাকে চিন্তনীয় বিষয় তো আমি জিলা প্ৰশাসন আৰু আমাৰ পানবাৰী থানাক আমি এটাই অনুৰোধ জনাম যদি আপোনালোকে এই চুলাই মদৰ ওপৰত যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি মনাকচা আঞ্চলিক আমচুৰ পৰা আমি বৃহৎ এটা ভয়াৱহ এটা আন্দোলন গঢ়ি তুলিম হয় 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 বহুত চলি আমাৰ পালেংবাৰী বজাৰত মেইন বজাৰত আপোনাৰ একদম আমাৰ যি পালেংবাৰী হাইস্কুল আছে হাইস্কুলৰ একদম অপজিট তাৰমানে হাইস্কুল আপোনাৰ পশ্চিম ফালে পূব ফালে এখন ঘৰত মদ বেচা একদম চকত তাৰপাছত আপোনাৰ এই কি বুলি কয় পালেংবাৰী MV স্কুল আছে MV স্কুলৰো একদম কাষতে দুটা ঘৰত মদ বেচে আপোনাৰ সেইটো আপোনাৰ এই লালটো বেচে যিটো চৰকাৰী মদ বুলি আমি জানো সেইটো মদ বেচে আমি বহুত প্ৰতিবাদ কৰিছোঁ হাজাৰ বাৰ প্ৰতিবাদ কৰিছোঁ পানবাৰী থানাক আমি অশেষভাৱে আমি হেৰি কৰিছিলোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব